নগাঁৱৰ ৩৭ নং বেঙেনাআটি গাঁও পঞ্চায়তৰ তথা ৯ নং ৱাৰ্ডৰ নিৰ্দলীয় প্ৰাৰ্থী ইফতিকাৰ আহমেদৰ জয়ী হোৱাটো ৰাইজে বিচাৰিছে। বৰ্তমান ৰাইজে উন্নয়ন প্ৰগতি বিচাৰিছে। সঁচা অৰ্থত ক'বলৈ গ'লে বিজেপি দলক সমৰ্থন জনাই উৰাজাহাজৰ চিহ্নৰে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা ইফতিকাৰে ৰাইজৰ পৰা যথেষ্টখিনি সঁহাৰি লাভ কৰিছে। যদি স্থানীয় ৰাইজৰ সঁহাৰিত জয়ী হয় তেনেহ'লে ৱাৰ্ডটোত জৰ্জৰিত হোৱা বহু সদস্যাই দূৰীকৰণ কৰিব বুলিও সংবাদ মাধ্যমৰ জৰিয়তে জানিবলৈ দিয়ে। এইটো মানুহখিনি সোমাই গ'লে বাইক হৈছে কি কৰ হাত মিল আছে কি ভাবে তুমি কি কৰিবা আমাৰ ৰাইজৰ বেছি আমি যিটো আশা কৰিছো তাতে আৰু বেছি পাম ৰাইজে এতিয়া পাইছে আমাৰ উন্নয়ন লাগে সেইকাৰণে ৰাইজে বুজি পাইছে সেইকাৰণে স্বতঃপূৰ্ণভাৱে ওলাই আহিছে ৰাইজে আৰু এই যিমানখিনি আমাৰ ভোটদান হৈছে সিমানখিনি আমাৰ গম পোৱা গৈছে যে ৰাইজে আমাক কিমানখিনি আঁকোৱালি লৈছে ভোটগ্ৰহণত যিটো উত্তৰ পৰিস্থিতি হৈছে এই প্ৰভাৱ পৰিব নেকি নাই সেইবিলাক আমাৰ একো প্ৰভাৱ নপৰে কাৰণ এইবিলাক নিৰ্দলীয় পক্ষৰ এইবিলাক ষড়যন্ত্ৰ আছিল আমি বুলি ভাবো সেইটো ভাবে এইটোতো এটা গণতন্ত্ৰৰ কাৰণে এটা বেয়া শুভ লক্ষণ নহয় যে আমি বিচাৰো গণতন্ত্ৰৰ শুভ লক্ষণ হ'ল ভোটটো 100% হ'ব 100% হ'লেহে আমি ছাকচেছফুল বুলি মানে ক'ব পাৰোঁ নিৰ্দলীয় হৈ পেলাই থৈ দিছে ন হয় সমৰ্থন যোনটো বৰ্তমান যিটো ই আছিলে সকলোৱে দিব লাগে কিন্তু আমাৰ চবৰে ই আছিলে জনতা পাৰ্টি হওক বা কংগ্ৰেছ দল হওক চবৰে তেনেকৈ পাৰ্টিটো দিছে বিজেপি ছাপোৰ্ট আছে সন্মানিত পাৰ্টি হিচাপে 10 নম্বৰ ৱাৰ্ডৰ নিৰ্দলীয় প্ৰাৰ্থী ইফতিকাৰ আহমেদ তেখেত উৰাজাহাজৰ ছবি চিহ্নত হৈছে আমাৰ মাননীয় নৱ অতিথি সমষ্টি বিধায়ক যুৱক সংঘ ডাঙৰীয়াৰ সহযোগত তেখেতে ইফতিকাৰ আহমেদে প্ৰাৰ্থী থিয় হৈছে তেখেত ৰাইজৰ বহুত সহায় সহযোগিতা পাইছে আৰু ৰাইজৰ যুৱ চাম হিচাপে তেখেতক আঁকোৱালি লৈছে আৰু যিহেতু আমাৰ দিন গৈ আছে আমাৰ ভোটাৰৰ সংখ্যাও হাৰ বাঢ়ি আছে আৰু আমাৰ প্ৰথমতে নতুন প্ৰজন্ম বিচাৰি আছে নতুন প্ৰজন্ম ইফতিকাৰ আহমেদ তাৰ লগত ডেকা ল'ৰা বুঢ়া ডাঙৰ ডেকা বুঢ়া সকলো চামেই আছে সকলোৱে মহিলা হওক সকলো চামে তেখেতক একচেপ্ট কৰিছে আৰু তেখেত ৱাৰ্ডত যি সমস্যা আছে ৰাস্তা ঘাটে হওক সমাজৰ কিবা কামেই হওক আৰু আঁচনি কিবা আছে কোনোবা পুৰণা দুখীয়া আছে ৰেচন কাৰ্ড পোৱা নাই আৰু কিবা কিবি যি